ৰংদৈঘাট গাঁৱত সমন্বয়ৰ নিদৰ্শনেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ সত্ৰীয়া নাম ধৰ্ম সমাজৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন। শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পবিত্ৰ দিনটোত দেশৰ বিভিন্ন অংশৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ সমান্তৰালভাৱে হৰিনামৰ ধ্বনিৰে মুখৰিত হয় তিতাবৰৰ ইতিহাস প্ৰসিদ্ধ ৰংদৈঘাট নামঘৰ। তিতাবৰৰ 100 বছৰ গৰকা ৰংদৈঘাট নামঘৰৰ সৈতে জড়িত এলেকাটোৰ বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মত বিভিন্ন পন্থাৰে বহুধা বিভক্ত হৈ থকা সমাজখন পুনৰ সুসংগঠিত ৰূপত গঢ়ি তোলাৰ প্ৰয়াসেৰে ৰংদৈঘাট নামঘৰত মহাপুৰুষীয়া আদৰ্শৰে পৰিচালিত কেইবাটাও অনুষ্ঠানৰ লোকসকল মিলিত হৈ একত্ৰিতভাৱে উদযাপন কৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ আমগুৰি খৰিকটীয়া আঞ্চলিক শাখাৰ অন্তৰ্গত মাধৱজ্যোতি প্ৰাথমিক শাখাৰ সংগীবৃন্দ ৰংদৈঘাট সত্ৰীয়া আৰু নাম ধৰ্ম সমাজৰ অনুগামী ভক্তপ্ৰাণ ৰাইজে উদাৰতাৰে নিজ নিজ পন্থাৰ ৰীতি নীতি এৰা ধৰাৰ মাজেৰে নাম প্ৰসংগ ঘোষাপাঠ দিহানাম আদি পৰিৱেশনেৰে শ্ৰীকৃষ্ণৰ গুণনামত বিলীন হৈ তিতাবৰৰ ঐতিহাসিক ৰংদৈঘাট নামঘৰস্থলী দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰাৰ লগতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে সমাজলৈ কঢ়িয়াই আনে সমন্বয়ৰ অপূৰ্ব নিদৰ্শন। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, অসম কণ্ঠ। সমূহ অসমবাসীলৈ আজি শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছো। আমি আপোনালোকৰ চেনেলৰ যোগেদিয়ে এই বাৰ্তাটো প্ৰেৰণ কৰিবলৈ পাই অতিশয় আনন্দিত যে তিতাবৰৰ বৃহত্তৰ তিতাবৰৰ মাজগাঁৱৰ যি বৰনামঘৰ, সেই বৰনামঘৰ ভাগত আমি আজি জন্মাষ্টমী অনুষ্টুপীয়াকৈ পালন কৰিবলৈ লৈছো। আমাৰ তিনিটা খেলৰ একত্ৰীকৰণ হয়। আমি মহাপুৰুষজনাৰ আদৰ্শৰে এক দেও এক সেও একত বিনে নাই কেও আৰু কুকুৰৰ চিগাল গদভৰ আত্মাৰাম, এই দুইটি আদৰ্শ সৰুগত কৰি তিনিওটি সমাজ একত্ৰিত হৈ আমি জন্মাষ্টমী পালন কৰিছো। ভৱিষ্যত প্ৰজন্মক আমি এটা আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিব খুজিছো যে বিভিন্ন কাৰণত আমাৰ 100 বছৰীয়া শতবৰ্ষ গৰকা এই নামঘৰ ভাগ বিভাজিত হৈ থকা এই সমাজখনক আজি এই অনুষ্ঠানটিৰ যোগেদিয়ে আমি একত্ৰীকৰণ কৰি সমাজখনক এটা নতুন আদৰ্শ দেখাব খুজিছো, যাতে ভৱিষ্যত প্ৰজন্ময়ো ইয়াৰ পৰা এটা শিক্ষা ল'ব পাৰে। আমি যে এক বৃহৎ অসমীয়া সমাজ আমি একলগ হৈ এনেদৰে আমি এটা বৃহৎ অসমীয়া জাতিৰ যি আমাৰ শক্তি, সেই শক্তি আমি দেখুৱাব পাৰো। সকলো একলগ হৈ আমি তাৰে প্ৰকাশ কৰিব খুজিছো। আমাৰ ককা দেউতাসকলে বহুত কষ্টৰে মিলিজুলি সকলোৰে এই ধৰ্মীয় অনুষ্ঠান ভাগ প্ৰতিষ্ঠা কৰিছিলে। আমাৰ সকলো লোকেই ইয়াত মিলিজুলি ধৰ্মীয় সকলো অনুষ্ঠান পালন কৰিছিলে। কালক্ৰমত আজিৰ পৰা প্ৰায় 45 বছৰমানৰ আগতে আমাৰ লোকসকলে
ধৰ্মীয় ৰীতি নীতিত কিছু বিভেদ আহিলে, পাৰ্থক্য আহিলে, সেইকাৰণে মত নিমিলাৰ কাৰণে আমাৰ সমাজখন 3টামান ভাগত ভাগ হৈ গ'ল। কিন্তু আজি বহুত বছৰৰ পিছত আমাৰ আটাইকেইখন সমাজ একেলগ হৈ আজি আমি একেলগে এই জন্মাষ্টমী ভাগ, শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ভাগ পালন কৰিবলৈ লৈছো। সেইকাৰণে আমাৰ সকলোৱে আজি ইমানেই ভাল লাগিছে, আমি সকলোৱে আনন্দিত আৰু আপ্লুত হৈছো। আজি মোৰ এনেকুৱা লাগিছে যেন আমি শ্ৰী ভগৱান শংকৰদেৱে আমাক প্ৰতিষ্ঠা কৰি থৈ যোৱা আমাৰ যিখন সমাজ, একতা আৰু সাম্যবাদৰ, তাৰে যেন আমাৰ এই সমাজখনত, আজি আমাৰ এই গাঁওখনত, আজি আমাৰ এই নামঘৰ ভাগত যেন প্ৰতিফলন হৈছে। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম কণ্ঠ।